নমস্কাৰ আজি 7 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো আৰু প্ৰথমটো বৃহৎ ডাঙৰ খবৰ হিন্দু মুছলমানৰ সংঘাতৰ মাজতে আহি গল বৃহৎ ডাঙৰ খবৰটো জুম্মা নামাজক লৈ ডাঙৰ আপডেট আহি গৈছে কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ হলনি কৰা হল জুম্মা নামাজৰ সময় ৰমজান মাহতে জুম্মা নামাজক লৈ ডাঙৰ ঘোষণা হলনি কৰা হল জুম্মা নামাজৰ সময়সীমা পূৰ্বৰ সময় অনুসৰি আদায় কৰিব নোৱাৰিব এতিয়া নামাজ আদায় কৰিব নোৱাৰিব এতিয়া আগৰ যি সময় অনুসৰি পূৰ্বতকৈ 2 ঘণ্টা সময় পিছুৱাই দিয়া হল জুম্মা নামাজৰ সময় যেহেতু হিন্দু মুছলমানৰ যি সংঘাত এই সংঘাতৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পূৰ্বতকৈ 2 ঘণ্টা সময় পিছুৱাই দিয়া হৈছে এতিয়া জুম্মা নামাজৰ সময় 12:45 বিপৰীতে এতিয়া 2 বজাত আদায় কৰিব পাৰিব শুকুবৰীয়া নামাজক লৈ ডাঙৰ খবৰ আহি পৰিছে জামা মছজিদ কমিটিৰ চৰকাৰ সিদ্ধান্তৰ পিছতে এই নিৰ্দেশনা জাৰি কৰে পাছৰ খবৰ আহি আছে হোলি ফাকুৱা তাৰ পূৰ্বে এতিয়া ৰাজ্যৰ কৰ্মচাৰীসকলৰ অসম চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা ডাঙৰ হাৰত বৃদ্ধি হ'ব কেন্দ্ৰীয় চৰকাৰ অলৰেডি বৃদ্ধি হ'ল এতিয়া অসম চৰকাৰ বাৰী মাৰ্চ মাহত এতিয়া 4% দিয়ে বৃদ্ধি হ'ব 2025 এতিয়া 4% দিয়ে বৃদ্ধি কৰিব এই মুহূৰ্তৰ সৰ্ববৃহৎ ডাঙৰ খবৰটো লৈ আহিছোঁ অসম চৰকাৰ চাকৰিয়ালৰ বাবে এই মুহূৰ্তত কেবিনেটে লৈছে এক ডাঙৰ সিদ্ধান্ত বিগত বছৰটো হোলিৰ পূৰ্বে দিয়ে বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল আৰু এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ হোলিৰ পূৰ্বে দিয়ে বৃদ্ধি কৰিব আৰু এই মুহূৰ্তত কৰ্মচাৰীৰ পৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ অতিৰিক্ত দিয়ে এতিয়া লাভ কৰিব কিন্তু আমাৰ হাতত তথ্য খবৰ আহি পৰা অনুসৰি এইবাৰ অৰ্থাৎ 2025 জানুৱাৰী মাহত মোদী চৰকাৰৰ 4% দৰমহা লাভ বৃদ্ধি কৰিছিল কিন্তু তাৰ পিছত এতিয়া অসম চৰকাৰৰ হিমন্ত চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিছে আৰু কেন্দ্ৰৰ পিছতে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ দৰমহা 30,000 টকা হয় তেন্তে মৌলিক দৰমহা 18,000 টকা আৰু এই কৰ্মচাৰীসকলৰ 50% অৰ্থাৎ 9,000 টকা দিয়ে হিচাপে লাভ কৰে আৰু এতিয়া সৰ্বমুঠ বৃহৎ আকাৰত বৃদ্ধি হৈ পৰিব দিয়ে আৰু দিয়াৰ 3% বৃদ্ধি হ'লে 9,500 টকা পৰ্যন্ত বৃদ্ধি পাব অৰ্থাৎ দিয়ে 540 টকা পাব আৰু যদি দিয়ে 4% বৃদ্ধি পায় তেন্তে 720 টকা পৰ্যন্ত বৃদ্ধি পৰিব 1%। পাছৰ খবৰটো ভূগৰ্ভত এতিয়া হৈছে কি ভূগৰ্ভত সঘনাই কম্পন 2 মাহত 14টাকৈ ভূমিকম্পই জোকাৰিছে অসম ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম যিকোনো মুহূৰ্তত আহিব পাৰে অসমত এটা বৃহৎ ডাঙৰ ভূমিকম্প নতুন বছৰ সোমাইছেহে মাত্ৰ এই পৰ্যন্ত 14টাকৈ ভূমিকম্পই জোকাৰি যায় ৰাজ্য নতুন বছৰত এতিয়া এটাৰ পিছত আনটো ভূমিকম্প দেখা দিছে কি হৈছে এতিয়া প্ৰকৃতিত 2 মাহত যেহেতু 14টাকৈ ভূমিকম্প ভাৰত উত্তৰ পূবত ইটোৰ পিছত সিটো ভূমিকম্পই কঁপিছে এতিয়া ভাৰত 6.5 পাবলৈ এতিয়া ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য বছৰ আৰম্ভণিৰ পৰা ইটোৰ পিছত সিটো ভূমিকম্পই কঁপাইছে এতিয়া সমগ্ৰ দেশ এই মুহূৰ্তৰ সৰ্ববৃহৎ ডাঙৰ খবৰ কি হৈছে এতিয়া ভূগৰ্ভত কিয়নো এটাৰ পিছত আনটো বৰ ভূমিকম্পই জোকাৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চল পাছৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ আপোনাৰ বাহনখন আপোনাৰ ঘৰৰ পৰা এতিয়া জব্দ কৰিব কাৰা নিৰ্দেশ কৰ আদায় নিদিয়া যান বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ একশ্যন আৰম্ভ 31 মাৰ্চৰ পূৰ্বে প্ৰদান কৰক আপুনি যান বাহন কৰ নিদিয়া আদায় নিদিয়া যান বাহন কৰা হ'ব ব্লেক লিষ্ট কৰ আনাদায় বাহন বিচাৰি কাৰ্যালয় পৰিবহণ বিভাগৰ অভিযান আৰু গুৱাহাটী মহানগৰ 281 কোটি 97 লাখ আৰু 88,668 টকাৰ কৰ অনাদায় হৈ আছে আৰু এই মুহূৰ্তত যোনে কৰ আনাদায় নাই তেওঁলোকৰ গাড়ীসমূহ এতিয়া ব্লেক লিষ্ট কৰিব আৰু লগতে এতিয়া বিপদত পৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত পাছৰ খবৰটো এই মুহূৰ্তৰ অতি নিৰ্লজ্জ ঘটনা 18 বছৰীয়া যুৱতীৰে কুকাণ্ড কৰি গ্ৰেপ্তাৰ মন্দিৰৰ পূজাৰী ৰিজ বাবাৰ অতি নিৰ্লজ্জ কাণ্ড নাৰী অবিহনে থাকিব নোৱাৰা এটা লম্পট ৰিজু বাবাক গ্ৰেপ্তাৰ কৰা হৈছে 18 বছৰীয়া যুৱতীৰে কুকাণ্ড কৰি গ্ৰেপ্তাৰ মন্দিৰৰ পূজাৰী ৰিজু বাবা আৰক্ষীৰ জালত সৰ্বমনোকামনা পূৰ্ণ শিৱ মন্দিৰৰ পূজাৰী ৰিজু বাবা ভগৱানৰ আৰাধনা কৰাৰ সলনি নাৰীৰ শৰীৰৰ প্ৰতিহে দুৰ্বলতা আছিল ৰিজু বাবাৰ এই মুহূৰ্তৰ বৃহৎ ডাঙৰ খবৰ আহি পৰিছে ভগৱান শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি অপকৰ্ম লিপ্ত হৈছিল ৰিজু বাবা ৰঞ্জন দত্ত ওৰফে ৰিজু বাবাৰ গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীয়ে নাৰায়ণপুৰৰ থানাত
জেৰা